Hello guys, welcome back to my YouTube channel Fit Medico Blog. This is Dr. Divya here. And jodi apnaloke notun ke ahise tente subscribe kori dibo aru side ot thoka notification bell to dabai dibo jate mur channel ba kiba je upload apnaloke etu miss nokore. So aji moi ahisu eta important question or answer dibole. Ejon kunuba ejone mane muk তিনটা মান কোৱেশ্চন হদিলে যে এমবিবিএস ৰ পিছত কি কি কিবা আছে কোৱেশ্চন তো হে বস্তুটো চাবলে আমি আহক এনসাৰটো দিও তো লেট নকৰো ডু সাবস্ক্ৰাইব কাম অন সো এই কোৱেশ্চনটো হদিছে এজন জনে ইউটিউবৰ কমেন্টত সেকশনত তো আমি এই কোৱেশ্চনটো এনসাৰটো দিও আহক সো যোনটো কোৱেশ্চন আছিল তাৰ এনসাৰটো আমি দি আছো সো এমবিবিএস ডিউৰেচনটো হল আপোনাৰ 4.5 ইয়াৰ্স ঠিক আছে তাৰ পিছত আপোনাৰ 1 ইয়াৰ internship থাকে আপুনি যোনখন কলেজৰ পৰা এমবিবিএস পাস কৰিছে হেখনতে আপুনি 1 ইয়াৰ internship কৰিব লাগিব কম্পালসৰি internship হয় হেতু নহলে আপোনাৰ আইসিসি নিদিয়ে এটো এনএমসি এটা ৰেগুলেশন ঠিক আছে 1 ইয়াৰ internshipত আপুনি স্টাইপেন্ড এটা পাব এভৰি মান্থ around 36000 আসামত ঠিক আছে মই আসামৰ কনটেক্সট কৈ আছো তাৰ পিছত আপুনি যেতিয়া internship কমপ্লিট কৰিলে 1 ইয়াৰ তাৰ পিছত আপোনাৰ এনএইচএম ৰ আন্ডাৰত আপোনাৰ এটা কাউন্সেলিং হয় যোনটো কাউন্সেলিং আপুনি এটেন্ড কৰিব লাগিব টু go for 1 year compulsory rural posting 1 year CRP বুলি কয় যত আপোনাৰ ফাৰ্স্ট ইয়াৰ বা ফাইনাল ইয়াৰ লৈকে টেকনি মাৰ্কস লয় তেওঁলোকে এটা ৰেংক ওয়াইজ বনায় হেতু ওপৰত বেছ কৰি আপোনাৰ কাউন্সেলিং হয় আই থিংক 2 to 3 days ৰ তো হেতু ওপৰত যেটা কাউন্সেলিং হোৱাৰ পিছত আপোনাক এখন মিনি পিএইচসি বা ৰিভাৰেন্ট পিএইচসি বা ব্লক পিএইচসি কিবা এখন এলট কৰে যত আপুনি এজ এ মেডিকেল অফিচাৰ হিচাপে আপুনি জয়েন কৰিব ঠিক আছে আপুনি মেডিকেল অফিচাৰ জয়েন কৰিবলৈ আপুনি হেখন ডিস্ট্ৰিক্টৰ জয়েন্ট ডাইৰেক্টৰ অফিচত যাব লাগিব তাৰ পৰা আপুনি ব্লকৰ এসডিএম ত যাব লাগিব জয়েনিং লেটাৰ দিবলে দেন ইউ ওয়ার্ক এজ এ মেডিকেল অফিচাৰ in that PHC mini PHC or anywhere where you are posting so etu hol 1 year compulsory posting tar pisot apuna 1 year je compulsory real posting to hack koribo tar pisot apuni you can go for PG apni PG karone apni apply koribo pare kintu jodi apni 1 year compulsory real posting to hack nokora ke apni PG die jeta apni state কোটাৰ যোনটো ৰিজাৰ্ভেশন আছে পিজি কাৰণে 50% হেতু কাৰণে আপুনি এলিজিবল নহব তো আপুনি অল ইন্ডিয়া কোটা থ্ৰদি নিট পিজি সিট লব লাগিব ঠিক আছে যদি আপুনি 1 ইয়াৰ কম্পালসৰি ৰুল পোস্টিং টো হেক কৰিছে তেতিয়া আপোনাৰ 1 ইয়াৰ কম্পালসৰি ৰুল পোস্টিং হেক কৰাৰ পিছত আপোনাক এখন সাৰ্টিফিকেট দিব তে নিট পিজি এক্সাম অৰ কাউন্সেলিং টাইমত আপুনি এখন আপলোড কৰিলে তেতিয়া আপোনাৰ ষ্টেট কোটাৰ আন্ডাৰ আপোনাৰ 50% ৰিজাৰ্ভেশনৰ আন্ডাৰ আপোনাৰ নামটো আহে ঠিক আছে তো হেখন দিয়াৰ পিছত তেতিয়া আপুনি ষ্টেট কোটাৰ আন্ডাৰ নিট পিজি কাৰণে আপুনি সিলেকশন হলে আপুনি সিট লব পাৰিব ষ্টেট কোটা 50% ঠিক আছে আৰু এতিয়া যদি আপুনি পিজি নাই পৰন্তে আপুনি 1 ইয়াৰ কম্পালসৰি ৰিয়েল পোস্টিং হেক কৰি 1 ইয়াৰ আপুনি আকৌ কন্টিনিউয়েশন কৰিব পাৰে কন্টিনিউয়েশন অফ এমবিবিএস বুলি কোৱা যায় এটো আপোনাৰ স্যালাৰিটো around 10 to 15000 বাহি যায় ঠিক আছে otherwise you can join as a medical and health officer 1 under APSC so hetu under apni join কৰিব পাৰে which is a permanent job for the people to মান বহুতে আপোনাৰ পিজি নকৰাকে APSC join কৰে they are labeled as medical and health officer 1 ঠিক আছে জুনে পিজি কৰি হেক কৰে তেওঁলোকে আপোনাৰ সিনিয়ৰ মেডিকেল এণ্ড হেল্থ অফিচাৰ হিচাপে যায় তো পিজি নকৰাকে আপুনি মেডিকেল এণ্ড হেল্থ অফিচাৰ ওয়ান হিচাপে আপুনি থাকিব পাৰে তাৰ স্যালাৰিটো আপোনাৰ ভাল দিস এ পাৰ্মানেন্ট জব সো হেতু হলে আপুনি কোনোবা এখন পিএসসি বা জি নহক তেন্তে মেডিকেল এণ্ড হেল্থ অফিচাৰ ওয়ান হিচাপে আপুনি থাকিব সো ইমানে দিস ইজ বেসিক এবাউট পোষ্ট এমবিবিএস কি কি আমাৰ অসমত মানে গভৰ্ণমেন্ট জবৰ হেৰি আছে তো দ্যাটস অল থ্যাংক ইউ